ভাৰতীয় জনতা পাৰ্টিৰ টিয়ক মণ্ডলৰ নৱনিৰ্বাচিত সভানেত্ৰী মুনমি তামুলীক উষ্ম আদৰণি। যোৰহাট জিলাৰ টিয়ক সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টিৰ টিয়ক মণ্ডলৰ নৱনিৰ্বাচিত সভানেত্ৰী মুনমি তামুলীক দলে আজি নিযুক্তি দিয়ে। সেয়েহে আজি টিয়ক ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ মণ্ডলৰ মুখ্য কাৰ্যালয়ত টিয়ক মণ্ডল বুথে তথা দলীয় বিষয়ববীয়াসকলে সভানেত্ৰীগৰাকীক উষ্ম আদৰণি জনায়। আদৰণি অনুষ্ঠানত প্ৰথমে এগছি বন্তি জ্বলাই অনুষ্ঠিত কৰা সভাত সভানেত্ৰীগৰাকীয়ে আদৰণি ভাষণ প্ৰদান কৰি তেওঁ দলটো শক্তিশালী কৰাত দলীয় কৰ্মীসকলক শক্তিশালী কৰাৰ ক্ষেত্ৰত সহযোগিতা বিচৰাৰ লগতে প্ৰতিটো বুথ শক্তিশালী কৰাৰ বক্তব্য প্ৰদান কৰে। সভাত প্ৰাক্তন সভাপতি ৰাতুল বৰঠাকুৰে ভাষণ প্ৰদান কৰি নৱনিৰ্বাচিত সভানেত্ৰীগৰাকীয়ে ২০১৮ বৰ্ষৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ দলৰ হকে যিখিনি ত্যাগ কৰি দলটোৰ শক্তিশালী দিশত আগবঢ়াই নিছে আৰু তাৰ ওপৰত তত্ত্বগধুৰ বক্তব্য আগবঢ়োৱাৰ লগতে আহি থকা পঞ্চায়ত নিৰ্বাচনক দলত বিশিষ্ট ভূমিকা ল'বলৈ আহ্বান জনায়। উক্ত সভাত জাজিমুখ পঞ্চায়তৰ দলৰ কাৰ্যকৰ্তা সত্যজিৎ টাই, অৰুণ কলিতা, পবিত্ৰ দলে, দেৱকান্ত টাই, টিয়ক নগৰৰ অভিজিত বৰুৱা, দিলীপ চাংমাই, মণ্ডল যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ দোলাকাষৰীয়া, অজয় দত্ত, বীণা বৰকোচকে ধৰি বহুকেইগৰাকী দলীয় কাৰ্যকৰ্তা উপস্থিত থাকে। উপস্থিত থকা কাৰ্যকৰ্তাসকলে সভানেত্ৰীগৰাকীক এখনি গামোচাৰে ওলগ জনোৱাৰ লগতে অনাগত দিনত সবল ভূমিকা ল'বলৈ আহ্বান জনায়। মই যোৱা সময়ছোৱাত ১৮ চনৰ পৰা প্ৰায় ২৪ চন ৫ বছৰ মই কাৰ্যনিৰ্বাহ কৰিলোঁ। এই কাৰ্যনিৰ্বাহ সময়ছোৱাত সকলো দলৰ বিভিন্ন দায়িত্ব থকা গোটৰ সভাপতি, পৃষ্ঠা প্ৰমুখ, সন্মানীয় শক্তিকেতা প্ৰমুখ, গোটে প্ৰমুখ কৰি কেওটা মৰ্চাৰ বিষয়ববীয়া বা আমাৰ মণ্ডলৰ সকলো বিষয়ববীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ সহায় সহযোগিতাত যোৱা সময়ছোৱাত দলৰ যিখিনি কাৰ্যসূচী আছিল আমি সফল বুলিবলৈ সক্ষম হৈছিলোঁ আৰু মই আশা ৰাখিম যে আমাৰ যিগৰাকী আজি নৱনিৰ্বাচিত হিচাপে সভানেত্ৰীৰ দায়িত্ব অৰ্পণ কৰিছে মুনমি তামুলী ডাঙৰীয়ানীক, তেখেত অভিজ্ঞ ব্যক্তি, যিহেতু জিলাৰ ১৮ চনৰ পৰা তেওঁ মহিলা মৰ্চাৰ সাধাৰণ সম্পাদিকাৰ দায়িত্ব পালন কৰি আহিছে আৰু যোৱা সময়ছোৱাতো মোক এই মণ্ডলতো তেখেতে যথেষ্টখিনি সাংগঠনিক কামত সহযোগিতা আগবঢ়াই আহিছিল। তেখেত অভিজ্ঞ ব্যক্তি। মই আশা কৰিম যে আগন্তুক দিনত টিয়ক মণ্ডলৰ সংগঠন আৰু অধিক শক্তিশালী হ'ব। আমি সকলোৱে লগত থাকি আমাৰ যোনে যি দায়িত্ব নাথাকক, মই য'তেই নাথাকোঁ, যি দায়িত্বতে দিয়ক দলে দিয়ক বা দলে নিদিয়ক, কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ এজন কাৰ্যকৰ্তা হিচাপে নৱনিৰ্বাচিত সভানেত্ৰী মুনমি তামুলী ডাঙৰীয়ানীক সম্পূৰ্ণভাৱে সহায় কৰি টিয়ক মণ্ডলটো সংগঠন অধিক শক্তিশালী কৰাত যথেষ্ট চেষ্টা কৰিম। পঞ্চায়ত নিৰ্বাচন সমাগত আমাৰ যিহেতুকে মোৰ টিয়ক মণ্ডলৰ অন্তৰ্গত ৫টা পঞ্চায়ত আৰু এখন মিউনিচিপালিটি আছে। আমাৰ 5টা পঞ্চায়তত ইতিমধ্যে আমাৰ পঞ্চায়ত নিৰ্বাচন হ'ব। মই সেই পঞ্চায়ত নিৰ্বাচনত আমাৰ যাতে দলৰ যিখিনি প্ৰাৰ্থী হয় সেই প্ৰাৰ্থীখিনিক সহায় সহযোগ কৰি যাতে আমাৰ ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁটৰ ভাৰতীয় জনতা পাৰ্টীক মানে সৰ্বাধিক পঞ্চায়ত সভাপতি হিচাপে নিয়োগ কৰিব পাৰোঁ, তাৰ কাৰণে মই সকলোৰে সমিল মিলেৰে সহায় সহযোগত মই আগবাঢ়ি যাম বুলি আশা কৰিছোঁ। গধুৰ দায়িত্ব অৰ্পণ কৰিলে প্ৰথমতে মই ৰাজ্যিক পৰ্যায়ৰ পৰা জিলা পৰ্যায়লৈকে সকলো কাৰ্যকৰ্তাকে মোৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ। দলে যি দায়িত্ব মোক প্ৰদান কৰিছে মই তাক সুচাৰুৰূপে পালন কৰিবলৈ মই আমাৰ টিয়ক মণ্ডলটোক যোৰহাট জিলাৰ 14টা মণ্ডলৰ ভিতৰত এক শক্তিশালী মণ্ডল হিচাপে গঢ়ি তুলিবলৈ য'ত পূৰ্ণাস্তি চেষ্টা কৰিম। টিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট, মাই নিউজ এনি।